মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক দীপক দাস ডাঙৰীয়াই এটা অতি গুৰুত্বপূৰ্ণ বিষয় আজি সদনৰ দৃষ্টিগোচৰ কৰিছে। সৰ্থেবাৰীৰ বেল মেটেল কাঁহ উদ্যোগৰ সংৰক্ষণ, আধুনিকীকৰণ, কাৰিকৰসকলৰ আৰ্থিক সুৰক্ষা আৰু বজাৰ সম্প্ৰসাৰণৰ কাৰণে ব্যৱস্থাৰ সম্পৰ্কে তেওঁ জানিব বিচাৰিছে। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে আমাৰ অসমৰ যিসমূহ কুটিৰ শিল্প আছে, যি কুটিৰ শিল্পই আমাৰ অসমৰ সভ্যতা, সংস্কৃতি, পৰম্পৰাক বিকশাই তুলিছে, তাৰ ভিতৰত অন্যতম এই কাঁহ পিতলৰ উদ্যোগ। আৰু অসমৰ এই ঐতিহ্যবাহী কাঁহ পিতলৰ উদ্যোগটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে সৰ্থেবাৰী মেটেল ক্ৰাফ্টক ভৌগোলিক যিটো সূচক, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, তাক আমি GI টেগ বুলি কওঁ, সেইটো প্ৰদান কৰা হৈছে। আৰু এই পঞ্জীয়ন অসম কোঅপাৰেটিভ বেল মেটেল ইউটেনচিলছ মেনুফেকচাৰিং ছ'চাইটি লিমিটেড সৰ্থেবাৰীৰ নামত 626 নং প্ৰমাণপত্ৰৰে 24 চনৰ 23 মাৰ্চ তাৰিখে প্ৰদান কৰা হয়। মাননীয় অধ্যক্ষ মহোদয়, এই GI টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, এইখিনি ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে, তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ-সামাজিক উন্নয়নত এই GI টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। ইতিমধ্যে আমাৰ দীপক দাস ডাঙৰীয়াৰ লগতে প্ৰশান্ত ফুকন ডাঙৰীয়াও কৈছে যে অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছিলে। আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে, তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে। কাৰণ বিভিন্ন সমস্যা আছে আৰু এই কথাখিনি আমাৰ চৰকাৰৰ অৱগত, আৰু চৰকাৰে এই কথাখিনিক অনুভৱ কৰিয়ে বিভিন্ন আঁচনিৰ জৰিয়তে এই উদ্যোগটোক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে। আমাৰ চৰকাৰৰ তৰফৰ পৰা 1819 বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি MMTOBA আঁচনিৰ জৰিয়তে বেল মেটেল আৰ্টিজেন্স এণ্ড ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডলৈ আমি 1 কোটি টকা প্ৰদান কৰিছোঁ। কিন্তু এতিয়া দীপক দাস ডাঙৰীয়াই কৈছে যে 50 লাখ টকা তেওঁলোকে পাইছে, বাকী 50 লাখ টকা এতিয়াও পোৱা নাই। কি কাৰণে পোৱা নাই, মই বিভাগীয় বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে গোটেই বিষয়টো চাব। আৰু 19-20 বৰ্ষত আমাৰ এই শিল্পটোৰ লগত জড়িত হৈ থকা 254 গৰাকী শিল্পীৰ যি বেংকৰ যি লোন আছিলে, এই বেংকৰ বকেয়া মাফ কৰাৰ উদ্দেশ্যেও আমি প্ৰায় 4 কোটি 27 লাখ টকা আমি আৰ্থিক অনুদান আমি প্ৰদান কৰিছিলোঁ। আৰু আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন আঁচনি প্ৰস্তুত কৰিছে যাতে আমাৰ এই এনেধৰণৰ কুটিৰ শিল্পসমূহৰ লগত জড়িত হৈ থকা শিল্পীসকলক উজ্জীৱিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই বিশ্বকৰ্মা আঁচনিৰ জৰিয়তেও ইতিমধ্যে 32 গৰাকী শিল্পীক আমি বিশ্বকৰ্মা পৰিচয় পত্ৰ আমি প্ৰদান কৰিছোঁ। আৰু ইয়াৰে 26 জন শিল্পীয়ে উন্নত সঁজুলি লাভ কৰিছে আৰু 6 জন শিল্পীয়ে বেংকৰ পৰা 1 লাখ টকালৈকে তেওঁলোকে ঋণ লাভ কৰিছে। মই দীপক দাস ডাঙৰীয়া যিহেতু উক্ত বিধানসভা সমষ্টিৰ এই প্ৰশ্নটো উত্থাপন কৰিছে, তেওঁক মই জনাব বিচাৰিছোঁ আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰীৰ যি এখন ধ্বজাবাহী আঁচনি, যিখন আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ নামেৰে আমি সকলোৱে জানো, এই ক্ষেত্ৰতো আমি তেওঁলোকক যথেষ্ট সহায় কৰিব পাৰোঁ। গতিকে বেল মেটেলৰ এই উদ্যোগটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰত আমাক পৰামৰ্শ দিলে আমি শিল্পীসকলক তেনেধৰণেও
আমি উৎসাহিত কৰিব পাৰোঁ আৰ্থিকভাৱে। আৰু লগতে মই জনাইছোঁ যে 32জন শিল্পীক ইণ্ডিয়ান ইনষ্টিটিউট অফ পেকেজিং দিল্লীৰ জৰিয়তে উন্নত মানৰ পেকেজিং বিষয়ত আমি ইতিমধ্যে তেওঁলোকক প্ৰশিক্ষণো প্ৰদান কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই বেল মেটেল লৈ এই উদ্যোগটো লৈ আমাৰ দল ভাৰতীয় জনতা পাৰ্টিও যথেষ্ট কনচাৰ্ণ। আৰু যোৱা নিৰ্বাচনত আমাৰ যিখন সংকল্প পত্ৰ, সেই সংকল্প পত্ৰটো এই বেল মেটেলৰ উন্নয়নৰ কথা আমি ইয়াতে উল্লেখ কৰিছোঁ। আৰু এই সংকল্পক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে শিল্পটোৰ সামগ্ৰিক আৰু পৰিকল্পিত উন্নয়নৰ বাবে 4 বছৰীয়া এটা পৰিকল্পনাৰো চিন্তা চৰ্চা কৰা হৈছে। এই ক্ষেত্ৰত এইবাৰ বাজেটতো পৰিকল্পনা সাপেক্ষে ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে। ইয়াৰ জৰিয়তে মই ভাবোঁ যে এই উদ্যোগটোৰ আন্তঃগাঁথনি উন্নয়ন, আধুনিক উৎপাদন ব্যৱস্থা, কেঁচামালৰ যিটো সহজলভ্যতা আৰু স্কিল ডেভেলপমেণ্ট আৰু বজাৰৰ সংযোগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি ইয়াতে লক্ষ্য আমি নিৰ্ধাৰণ কৰিছোঁ। সৰ্থেবাৰী আপুনি এখন ক্ৰাফ্ট ভিলেজৰ কথা কৈছে। সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগৰ বিকাশৰ উদ্দেশ্যে 1989ত মুঠ 60 বিঘা ভূমি আবণ্টন দিয়া হৈছিল আৰু ইয়াৰে 3.5 বিঘা ভূমিত এটা উমৈহতীয়া কেন্দ্ৰ স্থাপন কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে যথাযথ আধুনিকীকৰণ আৰু প্ৰযুক্তিগত উন্নীতকৰণৰ অভাৱত ভৱনটোৰ কেন্দ্ৰটোৰ ভৱন, সঁজুলি, যন্ত্ৰপাতিসমূহ যথেষ্ট এতিয়া অৱনতি ঘটিছে বুলি আমি গম পাইছোঁ। আৰু এই পৰিপ্ৰেক্ষিতত কাঁহ পিতলৰ এই গোটটোক পুনৰুজ্জীৱিত আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে সমগ্ৰ 60 বিঘা ভূমিখণ্ডৰ সামগ্ৰিক আৰু পৰিকল্পিত এটা আঁচনিৰো আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আৰু এই প্ৰস্তাৱৰ অধীনত সমগ্ৰ অঞ্চলটোত আভ্যন্তৰীণ পথৰ পৰা আৰম্ভ কৰি নলা নৰ্দমা, সুসংগঠিত ব্যৱস্থা, বিদ্যুৎ বিতৰণৰ ব্যৱস্থা, পথৰ পোহৰ আৰু অন্যান্য প্ৰয়োজনীয় যিসমূহ ঔদ্যোগিক আন্তঃগাঁথনিৰ তাত প্ৰয়োজন আছে, এইসমূহো গঢ়ি তোলাৰ আমাৰ পৰিকল্পনা আছে। আৰু মই ভাবোঁ যে এইখিনি যদি আমি কৰি তুলিব পাৰোঁ, ইয়াৰ ফলত তাতে যথেষ্ট ক্ৰয় বিক্ৰয়ৰো এটা চেণ্টাৰ হিচাপে গঢ় লৈ উঠিব আৰু অসমৰ পৰ্যটন মানচিত্ৰটো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব। আৰু শিল্পীসকলেও এটা ভাল উন্নত মানৰ সুসংগঠিত উৎপাদিত এটা পৰিৱেশৰ মাজত তেওঁলোকৰ যেতিয়া সেই শিল্প গঢ়ি উঠিব, তেওঁলোকে নিজেও এটা নিজৰ মনত এটা স্বাভিমান এটা তেওঁলোকৰ সৃষ্টি হ'ব। গতিকে আগন্তুক দিনত এই বেল মেটেলক লৈ আমাৰ চৰকাৰ আৰু লগতে ভাৰতীয় জনতা পাৰ্টি, আমাৰ দুয়োটা দল আৰু চৰকাৰ আমি খুব কনচাৰ্ণ। আগন্তুক দিনত আমাৰ পৰিকল্পনা আছে, যিহেতু সাংস্কৃতিক মন্ত্ৰী হিচাপে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি যোৱা দিনবিলাকত অসমৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতি, পৰম্পৰাসমূহ বিকশাই তুলি বিশ্ববাসীৰ আগত যাতে আমি দৃষ্টি আকৰ্ষিত কৰিব পাৰোঁ, তাৰ বহুকেইটা গুৰুত্বপূৰ্ণ উদ্যোগ আমি গ্ৰহণ কৰিছিলোঁ। যেনে বিহু বিনন্দিয়া, ঝুমুৰ বিনন্দিনী, বাগৰুম্বা দহৌ, ঠিক তেনেধৰণে 400 বছৰীয়া লাচিতৰ জয়ন্তী, এইসমূহ আমাৰ চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিছিলোঁ। আৰু এইসমূহ যদি আমি চাওঁ, বিহুৱে হওক, ঝুমুৰে হওক বা বাগৰুম্বাই হওক, এয়া কেৱল নৃত্য গীতেই নহয়, ইয়াৰ লগত আমাৰ স্বকীয় ৰীতি নীতিৰ পৰা আৰম্ভ কৰি কুটিৰ শিল্পৰ পৰা বাণিজ্যলৈকে ইয়াত জড়িত হৈ আছে। কাৰণ আৰণাইখনেই হওক বা গামোচাখনেই হওক, ই আমাৰ সাংস্কৃতিক বৈভৱতাৰ এটা প্ৰতীক। কিন্তু সমান্তৰালভাৱে ই এটা উদ্যোগো হয় আৰু সমান্তৰালভাৱে এই উদ্যোগৰ জৰিয়তে, এই সংস্কৃতিৰ জৰিয়তে আমি অৰ্থনৈতিক পৰিকাঠামো গঢ়ি তুলিব পাৰোঁ। সেইকাৰণে আগন্তুক দিনত আমি চিন্তা চৰ্চা কৰিছোঁ যে এইসমূহ বাণিজ্যিকৰণৰ ক্ষেত্ৰত সৰ্থেবাৰী কাঁহ পিতলেই হওক, আমাৰ গামোচাই হওক, আৰণাই হওক, অথবা আমাৰ সাংস্কৃতিক যিসমূহ সমল আছে, সেই ফক মিউজিকেল ইনষ্ট্ৰুমেণ্ট, ফক আটায়াৰ ইত্যাদিসমূহ, এইসমূহ যাতে এখন সুস্থ বজাৰ পাব পাৰে, তাৰ কাৰণেও আমি আমাৰ অসমত থলুৱাভাৱে আমাৰ আগন্তুক দিনত যিসমূহ বাণিজ্যিক কেন্দ্ৰ আছে, সেই মল যিসমূহ আছে, আমাৰ 5 ষ্টাৰ হোটেলসমূহ আছে, তাত একোটা
আসাম কৰ্ণাৰ হিচাপে আমি স্থান নিৰূপণ কৰি তাত যাতে আমাৰ সেই থলুৱা সেই বস্তুসমূহ আমি ক্ৰয় বিক্ৰয় কৰা এটা চেণ্টাৰলৈকে ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ বাবে ইতিমধ্যে আমাৰ বিভাগৰ লগত আলোচনা কৰিছোঁ আমি কেইবাটাও বিভাগ একেলগে এইখিনি আমি কাম কৰিব লাগিব যাতে এই যে কাঁহ পিতল যেনেধৰণে আজি প্ৰায় মৃতপ্ৰায় অৱস্থালৈকে গুচি গৈছে এই কাঁহ পিতল যাতে এই অৱস্থাটোৰ পৰা উজ্জীৱিত আমি কৰিবই লাগিব কিন্তু আমাৰ হাতত থকা যিসমূহ সামগ্ৰী আছে এইসমূহ যাতে মৃতপ্ৰায় অৱস্থালৈ গতি নকৰে কাৰণ এতিয়া পাৱাৰ লুমৰ গামোচাই সমগ্ৰ অসমৰ বজাৰ চানি ধৰিছে আমাৰ শিপিনীসকলে উচিত মূল্য নোপোৱা হৈছে পাৱাৰ লুমৰ গামোচা কম দামত পোৱাৰ ফলত হাতে বোৱা গামোচাৰ বজাৰত চাহিদা কমি গৈছে ইভিন GI টেগ সম্বলিত আমাৰ গামোচা গতিকে এই এনেকুৱা ধৰণৰ গোটেই বিষয়বিলাক মই ভাবোঁ যে আমি আগুৱাই লৈ যাব লাগিব এই ক্ষেত্ৰত আমাৰ ৰাইজৰো সহযোগিতা লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি কুটিৰ উদ্যোগ এইসমূহ যাতে শক্তিশালী হৈ থাকে তাৰ কাৰণে সময়ে সময়ে আমাক পৰামৰ্শ দিছে গতিকে মই সৰ্থেবাৰী বেল মেটেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ যে দায়িত্বপূৰ্ণ ইয়াতে আমি যে কনচাৰ্ণ দায়িত্ব সহকাৰে এই কথা মই অৱগত কৰিছোঁ ধন্যবাদ